জলেশ্বৰত চিকিৎসাৰ অভাৱত ৰোগীৰ হাহাকাৰ ঘণ্টাৰ পিছত ঘণ্টা চিকিৎসকৰ অপেক্ষাত ৰোগী গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ আদৰ্শ চিকিৎসালয়ত দীৰ্ঘদিন ধৰি পৰ্যাপ্ত স্বাস্থ্য সেৱাৰ অভাৱত জৰ্জৰিত হৈ পৰিছে সাধাৰণ ৰাইজ চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক আৰু নাৰ্ছ নথকাৰ ফলত চিকিৎসাৰ বাবে অহা ৰোগীসকলে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰিবলগীয়া হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে স্থানীয় লোকৰ অভিযোগ অনুসৰি নামত আদৰ্শ চিকিৎসালয় হলেও বাস্তৱত চিকিৎসালয়খনত বহু মৌলিক স্বাস্থ্য সুবিধাৰ অভাৱ দেখা গৈছে অভিজ্ঞ চিকিৎসকৰ অভাৱ এক্সৰে সেৱা নথকা অত্যাধুনিক পৰীক্ষাগাৰৰ সুবিধা নথকাৰ লগতে জৰুৰীকালীন পৰিস্থিতিত ৰোগীক উন্নত চিকিৎসাৰ বাবে এখন এম্বুলেন্সৰ ব্যৱস্থাও নথকাত সাধাৰণ ৰোগীসকলে চূড়ান্ত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ইয়াৰ উপৰিও চিকিৎসালয়খনৰ উপ অধীক্ষকৰ কৰ্তব্যত গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে এই পৰিস্থিতিত স্থানীয় ৰাইজে স্বাস্থ্য বিভাগ আৰু বিভাগীয় মন্ত্ৰীক বিষয়টো অতি শীঘ্ৰে গুৰুত্ব সহকাৰে বিবেচনা কৰি চিকিৎসালয়খনত প্ৰয়োজনীয় চিকিৎসক স্বাস্থ্য সঁজুলি এম্বুলেন্স পৰীক্ষাগাৰ আৰু ঔষধৰ ব্যৱস্থা নিশ্চিত কৰাৰ লগতে দায়িত্বত গাফিলতি কৰা চিকিৎসক নাৰ্ছসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে আপোনালোকৰ যোগেদি মই অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে আমাৰ জলেশ্বৰ মডেল হস্পিটেলখন এই বৃহত্তৰ অঞ্চলৰ একমাত্ৰ মডেল হস্পিটেল ইয়াত দৈনন্দিন হাজাৰ হাজাৰ ৰোগী চিকিৎসাৰ কাৰণে আহে আজি মই নিজে প্ৰত্যক্ষ কৰিছোঁ আজি এই হস্পিটেলখনত সোমাই আজি 11:15 বাজে এতিয়ালৈকে হস্পিটেলখনৰ যিজন উপপৰিদৰ্শক তেখেত কৰ্তব্যৰ পৰা বিৰত হৈ আছে কৰ্তব্যত নাই ডিউটিত নাই আৰু ইভেন কি এই হস্পিটেলখনত ৰোগীবিলাকে আহি যিখিনি চিকিৎসা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত হৈ আছে ঔষধ পাতিৰ ঠিকমতে যোগান ধৰিব পৰা নাই আমাক বহুতে ক'লে ইতিমধ্যে আমি প্ৰত্যক্ষভাৱে পাইছোঁ আৰু লগতে এই হস্পিটেলখনত কৰ্তব্যৰত ডক্টৰবিলাক কৰ্তব্যৰ সময়ত অনুজ্ঞাপত্ৰবিহীন ফাৰ্মেচিত বহি তেওঁলোকে মুনাফা আদাৰ কাৰণে কাম কৰি থাকে হস্পিটেলৰ ডিউটি ঠিকমতে নকৰে গতিকে এখন ভাল এম্বুলেন্স নাই ইয়াত প্ৰসূতিবিলাক আহে প্ৰসূতিবিলাকৰ কাৰণে গাইনলজিষ্টৰ সুবিধা নাই এজন ভাল এমআৰ নাই মেডিচিন ডক্টৰ নাই মুঠতে আমাৰ এই অঞ্চলৰ মানুহখিনি সম্পূৰ্ণভাৱে চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে মানে ৰোগীবিলাকে অকাল মৃত্যুত দাবিত হৈ আছে গতিকে আমি অসমৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম জলেশ্বৰ মডেল হস্পিটেলৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ এই অঞ্চলৰ মানুহখিনিক দুখীয়া দৰিদ্ৰ মানুহখিনিক উপকাৰৰ স্বাৰ্থত ইয়াত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি সা সামগ্ৰী যোগান ধৰি অভিজ্ঞ ডক্টৰ প্ৰদান কৰি আমাক যাতে সুবিধা আদায় দিয়ে